একেলগে একেখন গাড়ীতে বহি ঘূৰি ফুৰা দেখিহে আচৰিত হ'লোঁ। বৰ টেনশ্যন হৈছে। গুণগুণ আৰু উপমন্যুক একেখন গাড়ীতে একেলগে? ইমান বুজালো নাই, একো লাভ নাই। কি বুলিনো ক'ম? তাইৰ মগজুটোতো কম, কিবা ক'লে কিবাহে বুজে। গুণগুণ আৰু উপমন্যুক যদি একেখন গাড়ীতে দেখিছাই, কথা নিশ্চয় বেলেগ। কাৰণ একো কাৰণ নোহোৱাকৈ উপমন্যুক গুণগুণৰ ওচৰলৈ নাহে। ৰ'বা, সিদ্ধাৰ্থে মোক সিদিনাখন কৈছিলে গুণগুণৰ হেনো টকা পইচাৰ অভাৱ হৈছে। তাই যদি ইমানেই টকা পইচাৰ অভাৱ হৈছিল আমাক এবাৰ নক'লে কিয়? তাকেইতো মোৰ কিবা এতিয়া ভয়হে লাগিছে। আগতে বাৰু তাই যি কৰিলে কৰিলে, এতিয়া আকৌ অভাৱত পৰি যদি সেই একে ভুল আকৌ কৰি দিয়ে। উপমন্যুৱে গুণগুণক সহায় কৰিব হয়, কিন্তু সেই সহায়ৰ বিনিময়ত তাৰ নিশ্চয় কিবা স্বাৰ্থ জড়িত হৈ আছে। তুমি এটা কাম কৰাচোন, তুমি এতিয়াই গুণগুণলৈ ফোন কৰি কথাবোৰ ভালকৈ বুজোৱা, আৰু ডাইৰেক্টলি একো নুবুজাবা, শান্তিৰে বুজোৱা। যদি তাই কথাবোৰ মানি নলয়? বায়েকজনী হৈ কথাবোৰ বুজালে বুজিব। ফোন কৰাচোন। ৰ'ব, মই ফোন কৰি চাওঁ। ছাৰ, চাহ। মইনা, তই তাৰমানে ঘৰলৈ যাবই লাগিব নহয়? হয় ছাৰ। কিন্তু তই নহ'লেতো মোৰো যাবলৈ ইচ্ছা নাই, কিন্তু উপায়ো নাই। মায়ে এইবাৰ বৰ জোৰকৈ ধৰিছে। যেনে তেনে মই কাইলৈ ঘৰলৈ যাবই লাগিব বুলি কৈছে। যাবলৈ মন নাথাকিলেও কেতিয়াবা নিজেই ভাবোঁ, সদায়নো আৰু এনেকৈ থাকিমনে? হয়তো মই তোক ইয়াতেই ৰাখি থওঁ বুলি ভাবিলেতো নহ'ব। কিন্তু ৰঞ্জন ঘৰলৈ উভতি নহালৈকে তই থাকিলে ভাল আছিলে। মোৰ ঘৰখনৰ সকলোবোৰ মানুহকে একেলগে চোৱাৰ বৰ হেঁপাহ আছিল। সেই আশাবোৰ চাগে আশা হৈয়ে থাকি যাব। ছাৰ, মৃত্তিকে সদায় কৈছিল সি তোক কাবেৰীৰ দৰেই ভাবিছিল, নিজৰ ভনীয়েকৰ দৰে। তোক এইখন ঘৰৰ পৰা কইনা সজাই উলিয়াই দিয়াৰ বৰ হেঁপাহ কৰিছিল। কিন্তু সিয়েই বা উভতি আহে নে নাহে? গতিকে সকলোৱে নিজৰ নিজৰ ৰাস্তা লৈছে যেতিয়া, তয়ো ল। বিয়া ঠিক হ'লে খবৰটো দিবি। কি সহায় লাগে মোক কবি, মই সহায় কৰিম। ৰঞ্জনলৈ এটা ফোন কৰিবি। কৰিম। মই নাথাকিলেও বৌক সোনকালে এইখন ঘৰলৈ উভতাই আনিব, আৰু বাইদেউকো বুজাব মই ঘৰলৈ গ'লেও সদায় এই ঘৰখনৰ চিন্তাই মোক আমনি কৰি থাকিব। ইমান বছৰ এইখন ঘৰত থাকি থাকি ঘৰখন কিবা মোৰ নিজৰ যেন লগা হ'ল। মইনা, এতিয়া কেনে আছো? আছো বা। পলাশৰ? অঁ, পলাশক আজি ডক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। তেওঁ চোৱা চিতা কৰি পেলাই ক'লে যে পলাশক বোলে উন্নত চিকিৎসাৰ কাৰণে বাহিৰলৈ নিয়াৰ প্ৰয়োজন আছে। সি আগতকৈ বহুত ডেভেলপড হৈছে। তই কেনেকৈ চলিছ? দিগদাৰ হোৱা নাইনে? নাই হোৱা। চলিবলৈ এটা উপায় ওলাইছে। এতিয়া চলি থাকিবলৈ সমস্যা হোৱা নাই। মাত্ৰ পলাশৰ কথাই মাজে মাজে ভাবি হতাশ হওঁ। আৰু কিছুদিন ধৈৰ্য ধৰচোন, মই কিবা কৰিব পাৰোঁ নেকি চাওঁ। হ'ব দে। গুণ, এটা কথা সুধো নেকি তোক? তোক আজি উপমন্যুৰ লগত দেখিলোঁ। সকলো কথা জানিও তই বা এইবাৰ মই ভুল নকৰোঁ।
চিন্তা নকৰিবি এইবাৰ উপমন্যুক লৈ মই মোৰ ভুলবোৰ শুধৰাবলৈহে গৈ আছোঁ তই নাজান সেইবোৰ বেয়া মানুহ আকৌ যদি কিবা এটা কৰে বেয়া মানুহবোৰক চিনি পালোঁ কাৰণেইতো এতিয়া আৰু সমস্যা নহয় চাবা তয়ো বিচাৰ উপমন্যুৱে শাস্তি পাওক ময়ো বিচাৰোঁ কিন্তু তই বিচাৰ উপমন্যুৱে অহিংসাৰে শাস্তি পাওক আইনী প্ৰক্ৰিয়াৰে শাস্তি পাওক কিন্তু কথাবোৰ মই তেনেকৈ নাভাবোঁ মই বিচাৰোঁ যেনেকৈ নহওক উপমন্যুৱে আমাক দুখ দিছে সিও সিমানে দুখ পাওক সিও শাস্তি পাব লাগিব তোৰ আৰু মোৰ লক্ষ্য একেই উপমন্যুক শাস্তি দিয়াটো কিন্তু ট্ৰেক দুটা বেলেগ বেলেগ উপমন্যুৱে মোৰ লগত এখন খেলহে খেলিছিল এতিয়া ময়ো ডাবল খেল খেলি আছোঁ কিন্তু তই হুলেৰেহে হুল কাঢ়িব পাৰি মই যি ভাবিছোঁ মই কৰিহে এৰিম ইমানবোৰ মানুহে পোৱা কষ্ট সিও পাব লাগিব প্লিজ বা মোক আৰু উভতাই আনিবলৈ চেষ্টা নকৰিবি মই যি কৰিম বুলি ভাবিছোঁ সেয়া মই কৰি দেখুৱামেই হ'ব দে ৰাখোঁ গুণ তই মাত্ৰ অলপ কি ক'লে গুণগুণে আমি ভবাৰ দৰে গুণগুণে উপমন্যুক বুজি নোপোৱাকৈ থকা নাই এইবাৰ গুণগুণেহে উপমন্যুক প্লেনিং কৰি মাতি পঠিয়াইছে হয়তো উপমন্যুৰ কিবা প্ৰতিশোধ ল'বলৈ আৰে গুণগুণে গম পাইছে নাই যে উপমন্যু এলাপেচা মানুহ নহয় মই তাইক বুজাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু নাই তাই ওলোটাকৈ মুখহে বুজালে কি সকলো কথা জনাৰ পিছত হয়তো গুণগুণৰ উপমন্যুৰ ওপৰত বহুত খং উঠিছে সেইকাৰণে তাই প্ৰতিশোধ ল'বলৈ বিচাৰি আছে গুণ মোৰ দৰে নহয় তাইৰ সহ্য শক্তিটো কম গতিকে তাই নিশ্চয় উপমন্যুৰ কিবা অপকাৰৰে চেষ্টা কৰি আছে কিন্তু তাই এইবোৰত কিয় সোমাইছে এইবোৰ কৰিবলৈ আমি আছোঁ নহয় আচলতে আমি এই মুহূৰ্তত আইনৰহে ওচৰ চাপিব লাগিছিল তাকেতো মই তাইক বুজাবলৈ বহুত চেষ্টা কৰিলোঁ নুবুজিলে কি কৰিব চোৱা ৰঞ্জনী এতিয়াও সময় আছে গুণগুণলৈ ফোন কৰা আৰু তাইক বুজাই শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰা আৱেগৰ বশৱৰ্তী হৈ তাই যাতে এনেকুৱা কিছুমান কাম নকৰে যিবোৰৰ দ্বাৰা আমাৰ আৰু বিপদ হয় আৰু আইন হাতত তুলি লোৱাটো ডাঙৰ অপৰাধ মই বুজাম বাৰু চেষ্টা কৰা খুৰা কামখিনি হ'লে মানে এতিয়া আমি সোনকালে নগাঁৱলৈ গুচি যাব পাৰিম আৰু অঁ তাকে অঁ চাহ একাপো খাব লাগিছিলোঁ চাহ এইখিনি কৰি লওঁ মই অফিচত জমা কৰি আমি ওচৰতে ক'ৰবাত চাহ খাই লওঁ এয়া মই চহী কৰি দিলোঁ তই এতিয়া কাগজখিনি দি থৈ আহি মই ইয়াতে ৰৈ আছোঁ যা অঁ অঁ কিয় দেখিলোঁ উপমন্যু আৰু গুণগুণক মই একেলগে কথাবোৰ ইমানকৈ বুজোৱাৰ পিছতো তাই বুজিয়ে নাপালে নেকি মোৰ পৰা সেই ভিডিঅ'টো লৈ তাই উপমন্যুকে দি দিয়া নাইতো আগতেওতো তাই মোৰ লগত বিশ্বাসঘাতকতা কৰিছিল এতিয়াও একো ডাঙৰ কথা নহয় পলাশক অকলে এৰি থৈ উপমন্যুৰ লগত গাড়ীত ঘূৰি ফুৰাৰ কাৰণ কি আছিল নিশ্চয় ভিডিঅ'টো তাক দেখুৱাইছে আৰু যদি সেইটোৱে কৰিছে তেনেহ'লেতো ডাঙৰ ঘটনা হ'বচোন ভবা কথাবোৰ একোৱে নহ'ব এতিয়া ৰঞ্জন কি ভাবি আছা আকৌ সেই গুণগুণৰ কথাটোৱে ভাবি আছা মই ভাবিছোঁ মই এবাৰ গুণগুণৰ ঘৰৰ পৰাই আহোঁগৈ গুণগুণৰ ঘৰৰ পৰা কিয় বিশেষ কথা এটা আছে খুৰা গুণগুণ ক'লে যাওঁনো পলাশক এনেকৈ পলাশৰ চেকআপ আছে সেইকাৰণে ডক্টৰৰ ওচৰলৈ আনিছিলোঁ অঁ পলাশৰ এতিয়া কেনেকুৱা পলাশ পলাশ
দেউতা, মই যি ভুল কৰিছিলোঁ তোমালোকে বহুত কষ্ট পালা ন। আজি ময়ো বহুত শাস্তি পাইছোঁ। মোৰ ভুলবোৰ বুজি পাইছোঁ দেউতা। আগলৈ এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। যদি পাৰা মোক ক্ষমা নকৰিলেও অন্ততঃ পলাশক তুমি এবাৰ ক্ষমা কৰি দিবা। ভুল কৰিছিলোঁ মই, কিন্তু শাস্তি পাইছে পলাশে। পলাশক জীয়াই থাকিবলৈ অকণমান আশীৰ্বাদ কৰা দেউতা। চিন্তা নকৰিব, চব ঠিক কৰি দিম। তই এতিয়া ৰুমলৈ যা। পলাশ, দেউতাই তোমাক আশীৰ্বাদ নিদিলেও অন্তৰৰ পৰা বেয়া নাপায়, ভাল পায়। খুৰা, গুণগুণৰ বৰ কষ্ট হৈছে। শুনিছোঁ তাই কিবা জব এটাতো সোমাইছে বোলে। পলাশক লৈ নোৱাৰো কলৈ যাব, এনেকৈ লৈ ফুৰে আৰু। দৰমহা পাতিও বৰ বেছি নহয়। তাইৰ চলিবলৈ বৰ কষ্ট হৈছে, যেনে তেনে চলি আছে। মৃত্তিক, মা। তই মোলৈ ফোন কৰিছ? অঁ মা, ভালে আছা? আছো, ভাল, বহুত ভাল। তই কেনে আছ? মই ভালে আছোঁ মা, কিন্তু তোমালৈ বৰ মনত পৰিছে। এনিটাইম তুমি কেনে আছা, দেউতাই কেনে আছে সেয়াই ভাবি থাকোঁ। বৰ মনত পৰিছে মা। তেতিয়াহ'লে তই মোৰ ওচৰলৈ এবাৰ নাহ কিয়? যাম মা, কিয় নাযাম। তোমাক এৰি মই কেনেকৈ থাকিম। মই সোনকালে গৈ আছোঁ ঘৰলৈ। মৃত্তিক, মোৰ কথা ভাবি বেছি মন বেয়া নকৰিবা। নিজৰ স্বাস্থ্যৰ যত্ন ল'বা আৰু দেউতাকো ভালকৈ চাবা, যাতে মোৰ কথা ভাবি বেছি কষ্ট নাপায়। হ'ব, তই মাত্ৰ সোনকালে এবাৰ আমাৰ ঘৰলৈ আহি যাচোন। যাম মা, সোনকালে গৈ আছোঁ। অঁ। তই বেগত কাপোৰ ভৰালেই নেকি? হয় বাইদেউ, যাম বুলি ঘৰত খবৰ দিলোঁ। এতিয়া নগ'লে কথাটো বেয়া হ'ব নহয়। যা বাৰু, যি ভাল দেখ কৰ। য'তেই যেনেকৈ থাক ভালকৈ থাকিবি। বাৰু চাওঁ, কাপোৰকেইটা ময়ে জাপি দিওঁ। তই খোৱা বোৱা কৰগৈ যা। খুৰী, অঁ, আহি পালিহি? আহিলে। মোক পানী এগিলাচ দিবা। অঁ। সিদ্ধাৰ্থ, তই বহ। সিদ্ধাৰ্থ, হুম? কি হলো? খুৰাৰৰ মনটো দেখোন কিবা এটা, পেঞ্চনৰ কামটো নহ'ল নেকি? হ'লতো, কাগজখিনি লৈ আহিছোঁ নহয়। তেতিয়াহ'লে তেখেতৰ মনটো দেখোন সেমেকি আছে। ক'ৰবাত কাৰোবাক খং কৰি আহিছে নেকি? আজি বৰ ডাঙৰ ঘটনা এটা হ'ল গুৱাহাটীত। ডাঙৰ ঘটনা? কি? পেঞ্চন অফিচৰ পৰা আহি থাকোঁতে অঁ। খুৰাদেৱে পলাশ আৰু গুণগুণক লগ পাইছে নহয়। অঁ, ভগৱানৰ যে কি লীলা চাওকচোন।
আমি এইফালে গৈ আছিলোঁ তেনেকুৱাতে পলাশ আৰু গুণগুণে সিফালৰ পৰা আহি আছিলে মোৰ বোধেৰে গুণগুণে পলাশক হস্পিটেললৈ নি আছিল নেকি তাৰপাছত খুৰাদেউৰ লগত মুখামুখি হৈছে গুণগুণে খুৰাদেউক মাতি মাতিব পৰা নাই ৰচোন সিদ্ধাৰ্থ পলাশক তেনেকুৱা অৱস্থাত দেখিও এবাৰো নাচালে নেকি তাই চাইছিলে পলাশৰ খেতা পৰা মুখখন দেখি চাগে খুৰাদেউৰ মনটোও বেয়া লাগিছিলে গাড়ীত আহি থাকোঁতে মোক মাত বোলে একোৱে কৰা নাই হয়নে আৰু মই মাতি থাকোঁতেও মোক মাত দিয়া নাই খিৰিকীৰ ফালে চাই কিবা এটা চিন্তা কৰি আহিছিলে